নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ কেতিয়াবা তেল পিঠা খাবলৈ মন গ'লে কেনেকৈ সহজতে বনাব পাৰি। আহক তেনেহ'লে ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। মই দেখুৱাই দিছোঁ ইয়াৰ কাৰণে কি কি বস্তুৰ প্ৰয়োজন হ'ব। 2 কাপ ময়দা লৈছোঁ, 1 কাপ ডাঙৰ কাপেৰে ৰিফাইন তেল লৈছোঁ, 1 কাপ কুহুমীয়া গৰম পানী লৈছোঁ, সৰু কাপেৰে 1 কাপ চেনি আৰু চুজি লৈছোঁ, বেকিং পাউডাৰ লৈছোঁ সৰু চামুচেৰে 4 ভাগৰ এভাগ আৰু অকণমান নিমখ লৈছোঁ। আৰু এটা পাত্ৰত গোটেইখিনি দি মিহলাই ল'ম। এতিয়া মই অলপ অলপকৈ পানী দি যাম। পানী একেবাৰে নিদিব, নহ'লে চুজি আৰু ময়দাৰ মিশ্ৰণখিনি বেছি পনীয়া হৈ যাব। আৰু এনেধৰণৰ হ'লে গম পাব যে মিশ্ৰণখিনি হৈ গৈছে। আৰু 15 মিনিটৰ কাৰণে এনেকৈ মই ঢাকি থৈ দিম। পোন্ধৰ মিনিট হৈ গ'ল। এতিয়া কেৰাহী এখন গৰম দিছোঁ। মই ৰিফাইন তেল দি দিছোঁ। এয়া তেল গৰম হৈছে আৰু মই এতিয়া লাহে লাহে এখন এখনকৈ ভাজি থাকিম। আৰু 1 মিনিটৰ পিছতে পিঠাখন ফুলি উঠিব। আৰু যেতিয়াই পিঠাখন ফুলি উঠিব তেতিয়া অলপ সময়ৰ পিছতে ওলোটাই দিব। আৰু গোটেইকেইখন পিঠা এনেকৈ মই ভাজি ল'ম। এনেকৈ বনাই খাবচোন, বহুত টেষ্টি লাগে। আৰু সকলোৰে ঘৰততো চুজি আৰু ময়দা থাকেই। যদি কেতিয়াবা আলহী আহে এই পিঠাখন পটককৈ বনাই দিব পাৰিব। একেবাৰে কম সময় আৰু সহজতে পাৰিব। বন্ধু বান্ধৱীসকল, যদি আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। যদিহে আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।